আপুনি বাৰু অভ্যাসৰ শক্তি তথা অভ্যাসৰ মহত্বৰ কথা বিশ্বাস কৰেনে? নিয়মিত পঢ়া শুনা কৰা নাইবা নিয়মিত কৰা অভ্যাসৰ জৰিয়তে যে যিকোনো সৰু বৰ কাম খুব সহজতে কৰিব পৰা যায় সেই কথা বাৰু আপোনালোকে বিশ্বাস কৰেনে নাই? আমাৰ ফকৰা যোজনা আছে যে চেষ্টাৰ অসাধ্য একো নাই নাইবা এবাৰ নোৱাৰিলে একেটা কামকে হাজাৰবাৰ কৰা। আমি নিয়মিত কৰা অভ্যাসৰ জৰিয়তে যিকোনো কঠিন যেন লগা কাম তথা যিকোনো অসাধ্য যেন লগা কাম নাইবা যিকোনো অসাধ্য যেন লগা লক্ষ্যত উপনীত হ'ব পাৰোঁ। আপোনালোকে হয়তো এটা কথা শুনিছে যে চেষ্টাৰ অসাধ্য একো নাই, অৰ্থাৎ কঠিন যেন লগা কাম এটা আমি যদি বাৰে বাৰে কৰিবলৈ চেষ্টা কৰি থাকোঁ তেনেহ'লে নিশ্চয়কৈ আমি সেই কামটোত নাইবা নিশ্চয়কৈ আমি লক্ষ্যত উপনীত হোৱাটো স্বাভাৱিক। আৰু এই কথা আমি আমাৰ সন্তানকো শিকাব লাগে, অৰ্থাৎ আমি আমাৰ উঠি অহা প্ৰজন্মক এই কথাটো সোঁৱৰাই দিব লাগে যে যিকোনো এটা কাম নোৱাৰোঁ বুলি কেতিয়াও পেলাই থ'ব নালাগে নাইবা এই কামটো মোৰ দ্বাৰা নহ'ব বুলি পেলাই থ'ব নালাগে। সেই কামটো বাৰে বাৰে কৰিবলৈ চেষ্টা কৰিব লাগে। আজি আমি এনেকুৱা এটা কাহিনী ক'ম যিটো কাহিনীৰ জৰিয়তে তেনে অসাধ্য যেন লগা কাম কেনেকৈ কৰিব পাৰি তথা নিয়মিত অভ্যাসৰ জৰিয়তে মানুহ কেনেকৈনো সফল হ'ব পাৰে সেই বিষয়ে জনাম। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই কাহিনীটো কিছু বেলেগ তথা আজিৰ এই ভিডিঅ'টোৱে অকণমান ব্যতিক্ৰম, কাৰণ আজিৰ এই ভিডিঅ'টো কোনো বাস্তুশাস্ত্ৰ নাইবা এষ্ট্ৰলজিৰ ওপৰত নহয়, অৰ্থাৎ জ্যোতিষবিদ্যাৰ ওপৰত নহয়। আজিৰ এই কাহিনীটো হৈছে অভ্যাসৰ জৰিয়তে আমি কেনেকৈ জীৱনত সফল হ'ব পাৰোঁ সেই বিষয়ে। এই কাহিনীটো অৰ্থাৎ আজি আমি যিটো কাহিনী আপোনালোকক জনাম সেই কাহিনীটো হৈছে পৌৰাণিক কালৰ, আৰু হয়তো আপোনালোকেও এই কাহিনীটো কাৰোবাৰ মুখত নিশ্চয়কৈ বেলেগ ধৰণে শুনিবলৈ পাব। তেনেহ'লে বলক ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ভিডিঅ'টিৰ আৰম্ভণিতে আপোনালোকক কৈ থওঁ যে নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ, অৰ্থাৎ আজিৰ কাহিনীৰ মাজভাগলৈ আগবাঢ়োঁ। আৰু পূৰ্বতে যিহেতু উল্লেখ কৰিছোঁৱেই যে এই কাহিনীটো হৈছে এটা পৌৰাণিক কাহিনী তথা পৌৰাণিক কালৰ কাহিনী, আৰু আপোনালোকেও হয়তো এই কাহিনীটো নাইবা এই কাহিনীটোৰ সম্পূৰ্ণ বেলেগকৈ আপোনালোকে কাৰোবাৰ মুখত নিশ্চয়কৈ শুনিবলৈ পাইছে। আৰু যদিহে আপোনালোকে আগতেও এই কাহিনীটি শুনিছে তেনেহ'লে নিশ্চয়কৈ তলৰ কমেণ্ট বক্সত এটি সুন্দৰ কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। এই কাহিনীটো সেই সময়ৰ যেতিয়া নেকি স্কুল কলেজৰ সুবিধা নাছিল, অৰ্থাৎ কিতাপৰ কোনো ধৰণৰ ডাঙৰ ডাঙৰ আলমাৰি নাছিল নাইবা কিতাপ ভৰাই নিব পৰাকৈ নাইবা স্কুললৈ বুলি আজিৰ তুলনাত অৰ্থাৎ ডাঙৰ ডাঙৰ কিতাপৰ বোজা তথা কিতাপৰ বেগসমূহ নাছিল নাইবা নিবলগীয়া হোৱা নাছিল। যদিহে কোনোবা ল'ৰা ছোৱালীয়ে নাইবা পিতৃ মাতৃয়ে নিজৰ সন্তানক পঢ়া শুনা কৰাৰ ক্ষেত্ৰত গুৰুকুললৈ পঠিয়াবলগীয়া হৈছিল তথা ল'ৰা ছোৱালীবোৰেও নিজৰ পঢ়া শুনাৰ কাৰণে গুৰুকুললৈ ঢাপলি মেলিবলগীয়া হৈছিল, তেতিয়া পঢ়া শুনাৰ সুবিধাৰ্থে সন্তানে গুৰুকুলতে থাকিব লগা হৈছিল। অৰ্থাৎ পিতৃ মাতৃয়েও নিজৰ সন্তানক নিজৰ ঘৰখনৰ পৰা আঁতৰত অৰ্থাৎ গুৰুকুলতে ৰাখি সেই গুৰুকুলৰ যিজন গুৰু তেওঁৰ ওচৰত শিক্ষা লভিবৰ কাৰণে সন্তানক পঠিয়াই দিবলগীয়া হৈছিল। সেই গুৰুকুলত কিন্তু নিজৰ সন্তানে অৰ্থাৎ ল'ৰা ছোৱালী যিসকল পঢ়িবলৈ গৈছিল সেই পঢ়িবলৈ যোৱা ল'ৰা ছোৱালীবিলাকে নিত্য নৈমিত্তিক যিবোৰ কাম থাকে তথা নিজৰ কামবোৰ কৰাৰ পাছতো আনৰ কামবোৰত সহায় কৰাৰ লগতে নিজে নিজৰ কামবোৰ কৰিবলগীয়া হৈছিল। তাৰোপৰি গৰু চৰোৱা, খেতি কৰা নাইবা খৰি কটা ইত্যাদি কামত সহায় কৰিবলগীয়া হৈছিল আৰু সেই কামবোৰ নিজে কৰিবলগীয়া হৈছিল। লগতে পঢ়া শুনাও কৰিব লাগিছিল আৰু যুদ্ধ বিগ্ৰহৰ কথা তথা বিভিন্ন সময়ৰ বিভিন্ন ধৰণৰ কথা সেই গুৰুকুলতে শিকিছিল। তেনে এটা কাহিনী আছিল বৰদৰাজ নামৰ এটা সৰু ল'ৰাৰ। বৰদৰাজৰ যেতিয়া পঢ়াৰ বয়স হ'ল তেতিয়া পিতৃ মাতৃয়ে ভাল সন্তান হওক বুলিয়েই পঢ়া শুনা কৰিবৰ কাৰণে গুৰুকুললৈ বৰদৰাজক পঠিয়াই দিছিল, আৰু বৰদৰাজেও অত্যন্ত আনন্দ মনেৰে সেই শিশুসকলৰ লগত অৰ্থাৎ গুৰুকুলত থকা শিশুসকলৰ লগত পঢ়িবলৈ বুলি গুৰুকুললৈ ঢাপলি মেলিছিল। গুৰুকুললৈ যোৱাৰ পাছত বৰদৰাজ খুব কম সময়ৰ ভিতৰতে তাত থকা যিসকল ল'ৰা ছোৱালী আছিল সেই ল'ৰা ছোৱালীবিলাকৰ লগত মিলি গৈছিল, অৰ্থাৎ হাঁহি ফূৰ্তি কৰি খেলা ধূলা কৰি গৰু চৰোৱাৰ লগতে
খৰি কটা ইত্যাদি কামত সিহঁতক সহায় কৰাৰ লগতে বৰৰাজে নিজেও নিজৰ কামখিনি কৰি খুব বেছি আনন্দ ফূৰ্তি কৰি আছিল আৰু সেই কামসমূহত বৰৰাজক কিন্তু কোনেও হৰুৱাব পৰা নাছিল আৰু বৰৰাজ নিজেও খুব বেছি সুখী আছিল কিন্তু সেই গুৰুকুলত এনেকৈ এডোখৰ ঠাই আছিল য'ত নেকি বৰৰাজে নিজকে খুব বেছি অকলশৰীয়া অনুভৱ কৰিছিল আৰু বৰৰাজ সেই ঠাইডোখৰতে কিন্তু পিছ পৰি ৰৈছিল আৰু সেই বিশেষ ঠাইডোখৰেই হৈছে পঢ়া শুনা কৰাৰ ঠাইডোখৰ য'ত নেকি গুৰুকুললৈ যোৱাৰ মূল কাৰণটোৱে আছিল পঢ়া শুনা কৰা কিন্তু বৰৰাজ গুৰুকুললৈ গৈ সেই পঢ়া শুনা কৰাৰ ক্ষেত্ৰতে একেবাৰে পিছ পৰি ৰৈছিল গুৰুৱে যিমানেই নপঢ়াওক কিয় বৰৰাজৰ মনত খুব কম কথাহে প্ৰভাৱিত কৰিছিল তথা খুব কম সংখ্যক কথাহে বৰৰাজে নিজৰ মনত ৰাখিব পাৰিছিল শ্লোক তথা ইয়াৰ অৰ্থ এই সকলোবোৰ যেন বৰৰাজৰ কাৰণে এক মূৰৰ কামোৰণিলৈ ৰূপান্তৰিত হৈছিল গুৰুৱে যিমানেই শ্লোক তথা ইয়াৰ অৰ্থ বাৰে বাৰে বৰৰাজক বুজাবলৈ চেষ্টা কৰিছিল কিন্তু এই সকলোবোৰ যে বৰৰাজৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল বৰৰাজৰ তেনেকুৱা লাগিছিল আৰু শেষত বৰৰাজক বহুবাৰ পঢ়ুৱাৰ পাছতো গুৰুৱে কিন্তু বৰৰাজক অকণমানো সলনি কৰিব নোৱাৰিছিল লাহে লাহে বৰৰাজ পঢ়াশালীখনৰ ভিতৰত অৰ্থাৎ গুৰুকুলৰ ভিতৰত আটাইতকৈ গেধা ল'ৰাটোলৈ ৰূপান্তৰিত হৈছিল আৰু নিজকে বৰৰাজে খুব বেছি অকলশৰীয়া অনুভৱ কৰিছিল বৰৰাজৰ লগৰবিলাকে বৰৰাজক জোকাবলৈ আৰম্ভ কৰিছিল তথা তই একো নাজান তোৰ দ্বাৰা একো নহ'ব তেনেকৈ হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হৈছিল সময় তেনেকৈ পাৰ হৈ গ'ল তথা বছৰো তেনেকৈ সলনি হ'ল ইয়াৰ লগে লগে বৰৰাজৰ লগৰবিলাক আন এটা শ্ৰেণীলৈ পাছ কৰি গুচি গ'ল কিন্তু বৰৰাজ তাতেই থাকি গ'ল সি পাছ কৰাটো দূৰৰে কথা পঢ়াবোৰচোন তাৰ মনতেই নৰয় তথা পঢ়াৰ প্ৰতি তাৰ যেন ধ্যান একেবাৰে নাইকিয়া হৈ গ'ল আৰু পঢ়া শুনাবোৰ যেন তাৰ কাৰণে নহয় তাৰ তেনেকুৱা লগা হ'ল এদিন এনেকৈয়ে হঠাতে গুৰুজী বৰৰাজৰ ওচৰলৈ আহিল আৰু বৰৰাজক মাতি পেলাই ক'লে যে বোপা বৰৰাজ মই মোৰ সকলো প্ৰকাৰে চেষ্টা কৰি চালোঁ কিন্তু তোমাক মই শুধৰাব নোৱাৰিলোঁ মোৰ এনেকুৱা লাগিছে যে হয়তো বিদ্যা তোমাৰ কপালত নাই এনেকুৱা বহুতৰ লগতে হয় যাৰ কপালত বিদ্যা নাথাকে তুমি ইয়াত এনেই সময় নষ্ট কৰি থকাতকৈ তুমি ঘৰলৈকে গুচি যোৱা তুমি ঘৰলৈ গৈ মা দেউতাক সহায় কৰিবা তথা খেতি-বাতি কামত লাগাগৈ তোমাৰ কাৰণে সেয়াই উত্তম হ'ব আৰু এই কথাষাৰ শুনাৰ পাছতেই বৰৰাজৰ যেন মূৰত গোটেই আকাশখন খহি পৰিছিল গুৰুৰ কথা শুনি বৰৰাজৰ মনত খুব বেছি দুখ লাগিছিল যেন কোনোবাই এটা ডাঙৰ শিলেৰে তাৰ হৃদয়খনক খুন্দা মাৰিছিল তাৰ চকুলো বৈ আহিল সি ভাবিলে যে হয়তো গুৰুৱে ঠিক কথাই কৈছে ইমান কষ্ট কৰাৰ পাছতো পঢ়া শুনা কৰাটো যিহেতু মোৰ বাবে সম্ভৱ কৰি তুলিব পৰা নাই গুৰুৱে গতিকে পঢ়া শুনা হয়তো মোৰ কপালত নাই কাম কৰাই হয়তো মোৰ জীৱনৰ লক্ষ্য হ'ব লাগিব তথা কাম কৰিবৰ কাৰণেহে মই এই পৃথিৱীলৈ আহিছোঁ আৰু এই কথা ভাবিয়েই গুৰুকুলৰ পৰা বৰৰাজ কান্দি কান্দি ওলাই গ'ল ঘৰলৈ বুলি বৰৰাজে খোজ ল'লে দুপৰীয়াৰ সময় পহৰ ৰ'দত তাৰ যেন অণ্ঠকণ্ঠ শুকাই গৈছিল বৰৰাজৰ সেই সময়ত খুব বেছি পিয়াহ লাগিছিল তেতিয়া সি দেখিলে যে কেইজনীমান মহিলাই কুঁৱাৰ পৰা পানী তুলি আছে বৰৰাজে অকণমানো সময় পলম নকৰি দৌৰ মাৰি সেই কুঁৱাটোৰ ফালে গুচি গ'ল বৰৰাজে সেই কুঁৱাটোৰ ওচৰত পাই দেখিলে যে কুঁৱাটোৰ যিবোৰ শিল আছে অৰ্থাৎ কুঁৱাটোৰ যিবোৰ ৰিং আছে সেই ৰিঙত বহুত বেছি আঘাতৰ চিন বৰৰাজে তাৰে এগৰাকী মহিলাক সুধিলে যে খুৰী এই কুঁৱাটোৰ এয়া আঘাতৰ চিন যে এইবোৰ কোনে এনেকৈ আঘাত কৰিছে তেতিয়া মহিলাগৰাকীয়ে হাঁহি মাৰি বৰৰাজক ক'লে যে বোপা এয়া কোনো আঘাতৰ চিন নহয় বৰঞ্চ ৰছীৰে দৈনিক পানী তোলাৰ ফলত ৰছীডাল উঠা নমা কৰা তথা টনা আজোৰা কৰাৰ ফলতহে শিলত এই আঘাত হৈছে অৰ্থাৎ এয়া চোৱা ইমান পাতল ৰছী তথা কোমল অথচ এই ৰছীডালেৰে অৰ্থাৎ এই কোমল পাতল ৰছীডালেৰে সদায় পানী তোলাৰ ফলত তথা পানী প্ৰত্যেকবাৰ কুঁৱাৰ পৰা তোলোতে টনা আজোৰা কৰাৰ ফলত এই ৰছীডালে ইমান টান শিল এটাকো আঘাত কৰি ক্ষয় যোৱাই দিব পাৰিছে মহিলাগৰাকীয়ে হাঁহি মাৰি বৰৰাজৰ মুখলৈ চাই পুনৰ ক'লে ঘঁহিলে যে শিলো ক্ষয় যায় বুলি কয় এয়া তাৰেই প্ৰমাণ মাত্ৰ সেইষাৰ কথাই যেন বৰৰাজৰ মাথাত বাৰে বাৰে আহিবলৈ ধৰিলে বৰৰাজে তাৰ পৰা পানী খাই কুঁৱাটোৰ ওচৰৰ পৰা গুচি আহিল কিন্তু সি পুনৰ ভাবিলে
এয়া এডাল সাধাৰণ ৰছী। সাধাৰণ ৰছীডাল বাৰে বাৰে আঘাত কৰাৰ ফলত অৰ্থাৎ বাৰে বাৰে পানী তোলাৰ ফলতে যদি শিল এটা ক্ষয় নিয়াব পাৰে, তেনেহ'লে মই কিয় বাৰে বাৰে পঢ়ি তথা অভ্যাস কৰি বিদ্যা অৰ্জন কৰিব নোৱাৰোঁ? কিয় মই অভ্যাস কৰি জ্ঞান অৰ্জন কৰিব নোৱাৰোঁ? বৰদৰাজে যেন এক নতুন জীৱন পালে। তাৰ চকুলো উজ্জ্বল হৈ পৰিল। সি যেন নিজৰ ওপৰতে বিশ্বাস হেৰুৱাই পেলাইছিল। আৰু এতিয়া এই সাধাৰণ ঘটনাটো দেখাৰ পাছতেই তাৰ যেতিয়া সেই হেৰুৱা জীৱন যেন তাৰ ওচৰলৈ ঘূৰি আহিছে, অৰ্থাৎ সেই হেৰুৱা বিশ্বাস যেন সি পুনৰ ঘূৰাই পালে। আৰু সি সেইখিনিতে অৰ্থাৎ কুঁৱাটোৰ ওচৰতে সিদ্ধান্ত ল'লে যে সি নিশ্চয় গুৰুকুললৈ ঘূৰি যাব আৰু গুৰুকুলত পুনৰ পঢ়া শুনা কৰিব। অৰ্থাৎ গুৰুৱে যি পঢ়ায় সেয়া সি বাৰে বাৰে চেষ্টা কৰি চাব। আৰু সেই কথা ভাবিয়ে সি গুৰুকুললৈ বুলি পুনৰ ঢাপলি মেলিলে। বৰদৰাজক আশ্ৰমলৈ পুনৰ ঘূৰি অহা দেখি গুৰুকুলৰ শিশুসকল খুব বেছি আচৰিত হ'ল। আৰু গুৰুজী বৰদৰাজৰ ওচৰলৈ আহি বৰদৰাজক সুধিলে, বৰদৰাজ, তুমিতো আশ্ৰমৰ পৰা গুচি গৈছিলা, এতিয়া পুনৰ কিয় ঘূৰি আহিছা? এই কথাষাৰ শুনাৰ লগে লগে বৰদৰাজে গুৰুজীৰ সন্মুখত আত্মবিশ্বাসেৰে থিয় হ'ল আৰু গুৰুজীক ক'লে, গুৰুজী, মই ৰাস্তাত এটা কুঁৱা দেখিছিলোঁ। আৰু সেই সম্পূৰ্ণ কাহিনীটো গুৰুজীৰ আগত বৰ্ণনা কৰিলে। বৰদৰাজৰ আত্মবিশ্বাস দেখি গুৰুজী খুব বেছি প্ৰসন্ন হ'ল। খুব কম সময়ৰ ভিতৰতে নিজৰ চেষ্টাৰ বলত বৰদৰাজ এজন ভাল শিষ্যলৈ ৰূপান্তৰিত হ'ল। ব্ৰহ্মপুৱাতে উঠি বৰদৰাজে নিজৰ কামসমূহ কৰাৰ লগতে আনৰ কামসমূহতো সহায় কৰি দিয়ে তথা গুৰুজীৰ কামসমূহতো নিজে নিজে সহায় কৰিবলৈ ল'লে। আৰু তেনেকৈ খুব কম সময়ৰ ভিতৰতে বৰদৰাজ গুৰুজীৰ এজন প্ৰিয় শিষ্যলৈ ৰূপান্তৰিত হ'ল। যিসকল ছাত্ৰ ছাত্ৰীয়ে তথা যিসকল লগৰ সমনীয়াই বৰদৰাজক এসময়ত তোৰ দ্বাৰা একো নহ'ব বুলি হাঁহিছিল, সেইসকল শিষ্যই এতিয়া বৰদৰাজৰ পৰা শিকিবলগীয়া হৈছে তথা বৰদৰাজে সকলোবোৰ শ্লোক তথা শ্লোকৰ অৰ্থ গুৰুজীৰ পৰা শিকি লয় আৰু গুৰুজীয়ে পঢ়াই থকাৰ সময়তো কোনো লাজ ভয় নকৰাকৈ গুৰুজীৰ মুখে মুখে শ্লোক মাতিব পৰা হ'ল। সময় সলনি হ'ল তথা বছৰ পাৰ হ'ল আৰু ঠিক তেনেকৈ খুব কম সময়ৰ ভিতৰতে নিজৰ চেষ্টাৰ বলত বৰদৰাজ এজন বিদ্বান পুৰুষলৈ ৰূপান্তৰিত হ'ল তথা গুৰুৰ প্ৰিয় শিষ্যও হৈ পৰিল। আৰু সকলোৰে মুখে মুখে কেৱল বৰদৰাজৰেই নাম। বন্ধু বান্ধৱীসকল, বৰদৰাজৰ এই কাহিনীটো হয়তো আপোনালোকে সৰুতে নিশ্চয় শুনিছে। বৰদৰাজ যদিহে সেইদিনাখনি হাৰ মানিলেহেঁতেন, অৰ্থাৎ বৰদৰাজক যিদিনাখনি গুৰুৱে ঘৰলৈ যা বুলি পঠিয়াই দিছিল, সেইদিনাখনি যদি বৰদৰাজে নিজৰ ঘৰলৈ উভতি গ'লহেঁতেন তথা গুৰুকুললৈ পুনৰ উভতি নাহিলহেঁতেন, হয়তো বৰদৰাজৰ নাম আজি আমি নুশুনিলোহেঁতেন। বৰদৰাজৰ এই কাহিনীটোৰ পৰা বাৰু আপোনালোকে কি শিকিলে? সুন্দৰ কমেণ্ট এটাৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বৰদৰাজৰ এই কাহিনীৰ জৰিয়তে মূল কথা এটাই যে চেষ্টাৰ অসাধ্য একো নাই। আপুনি কেতিয়াও হাৰ নামানিব যে আপুনি এই কামটো নোৱাৰিব। যদিহে আপোনালোকে যিটো কাম নোৱাৰোঁ বুলি ভাবে সেই কামটো বাৰে বাৰে চেষ্টা কৰে, তেনেহ'লে নিশ্চয়কৈ এদিন সফল হোৱাটো স্বাভাৱিক। বৰদৰাজে যদিহে সেইদিনাখনি হাৰ মানিলেহেঁতেন, তেতিয়া হয়তো পৃথিৱীৰ কোনো লোকেই আজি বৰদৰাজৰ নাম নুশুনিলেহেঁতেন। কেতিয়াও নিজৰ ভাগ্যক দোষী, মই নোৱাৰোঁ নাইবা মোৰ দ্বাৰা নহ'ব নাইবা মই এই কামটোৰ কাৰণে নহয়, এই কথাখিনি ভাবি বহি নাথাকিব। যদিহে আপোনালোকে চেষ্টা কৰে, তেনেহ'লে শিলো এদিন মমলৈ ৰূপান্তৰিত হ'ব। গতিকে আজিৰ এই কাহিনীটোৰ জৰিয়তে আপোনালোকে কি শিকিলে সুন্দৰ কমেণ্ট এটিৰ জৰিয়তে জনাব আৰু কাহিনীটো শুনি কেনেকুৱা পালে সেয়াও জনাব। আজিলৈ আহিছোঁ পুনৰ এটি কাহিনীৰ সৈতে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।